ট্ৰেইনিং লাইফ পাৰ্ট 2 ট্ৰেইনিং লাইফ পাৰ্ট 1ত মই আপোনালোকক কৈছিলোঁ যে মোৰ চাকৰি জীৱনৰ বা মোৰ ট্ৰেইনিং লাইফৰ প্ৰথম দিনটো কেনেকুৱা আছিল, মই কেনেকুৱা পানিছমেণ্ট খাইছোঁ। তো সেইটো ভিডিঅ' দেখাৰ পিছত চবে মোক ৰিকুৱেষ্ট কৰিছে যে দাদা আপোনাৰ মানে ট্ৰেইনিং জীৱনৰ ছেকেণ্ড দিনটো কি হ'ল নিশ্চয় আমাক জনাব। তো আপুনিও যদি মোৰ ট্ৰেইনিং লাইফৰ প্ৰথম ভিডিঅ'টো যদি দেখা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই সেইটো ভিডিঅ'ৰ লিংক দি দিম, তাৰে পৰা যাই চাব পাৰিব। তো আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে মোৰ ট্ৰেইনিং জীৱনৰ মানে ছেকেণ্ড দিনটো মোৰ লগত কি হৈছিল। তো ট্ৰেইনিং জীৱনৰ প্ৰথম দিনটোতো মই যেনেকুৱা পানিছমেণ্ট খাইছোঁ আমাৰ লগৰকেইটা এনেকুৱা কোনেও পানিছমেণ্ট খোৱা নাই। তো প্ৰথম দিন পানিছমেণ্ট খাইতো মোৰ হাত ভৰি পূৰা বিষ হৈ গৈছে। ছেকেণ্ড দিন কি হ'ল, আমাক ৰাতি মাতি কিনে কৈছে যে ৰাতিপুৱা আপোনালোকৰ 3টা বজাতে উঠিব লাগিব, 3টা বজাৰ পৰা আপোনালোকৰ কাৰবাৰ আৰম্ভ হৈ যাব। আমি 3টা বজাত হুইচেল মাৰিম, 3টা বজাত যোনে আহি থিয় হ'ব ই ঠিকে থাকিব আৰু যোনে অকণমান লেট কৰিব ইয়াৰ কাৰবাৰ বেলেগ হ'ব। যেতিয়া কৈছে যে কাৰবাৰ, তেতিয়া মই গম পাই গ'লোঁ দেই এই বেলেগ আছে, হ'বই কিবা এটা হ'ব। মানে মই চিন্তা কৰিলোঁ যে মই যি পানিছমেণ্ট খাইছোঁ আৰু পানিছমেণ্ট খাব লগা নাই, লাগিলে মই ৰাতি 2:30 বজাতে আহি ইয়াতে থিয় হৈ থাকিম। তাৰপিছত কি হ'ল, চবে গ'লোঁ। তাৰপিছত ৰুমত যাই কিনে আমি সিদিনাখন কৈছে যে ৰাতি 9টা বজাৰ পিছত যাতে কাকো ৰুমৰ বাহিৰত দেখা নাপাওঁ। 9টা বাজিল মানে লাইট ডাউন হ'ব লাগিব। তেতিয়া বুজি নাপাওঁ যে লাইট ডাউন মানে কি, কয় লাইট ডাউন মানে লাইট অফ হ'ব লাগিব। অঁ ঠিকে আছে। তাৰপিছত মই মোবাইলত এলাৰ্ম লগালোঁ যে আমি 2:30 বজাত উঠিমেই। 2:30 বজাত উঠি চাওঁ মানে বডি এনেকুৱা বিষ হৈ গৈছে, বিচনাৰ পৰা উঠিবই নোৱাৰোঁ। তো বিচনাৰ পৰা যেনে তেনে উঠি কিনে দাঁত ব্ৰাছ কৰি হাগিব গৈছোঁ। এতিয়া যে মই বহিম মানে ভৰি এনেকুৱা বিষ হৈছে, মই এনেকৈ বহিব নোৱাৰোঁ। মানে এনেকুৱা অৱস্থা হৈ গৈছে যে মানে ভৰি দুখন ছিঙি যাব। তাৰপিছত যেনে তেনে মই বহিছোঁ, হাগিছোঁ। এতিয়া হাগাৰ পিছত উঠিব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। মই মানে এনেকৈ যে কি যে থাকে বাথৰুমৰ যে দুৱাৰৰ ওচৰত যে কাঠ লগা থাকে, কাঠখন ধৰি ধৰি এনেকৈ লাহে লাহে উঠিছোঁ। তাৰপিছত পূৰা বিষ, তাৰপিছত এনেকৈ ইমান বিষ। তাৰপিছত লাহে লাহে খোজকাঢ়িব নোৱাৰোঁ, খোজকাঢ়ি যাই কিনে জোতা মোজা তোজা চব পিন্ধি মই একদম ৰেডি যে 3টা বজাত যদি খালি হুইচেল মাৰে লগে লগে মই দৌৰিম। আৰু 3টা বজাত হুইচেল মাৰিছে, একদম পিককৈ হুইচেল মাৰিছে আৰু হুইচেল মাৰি গিনতি আৰম্ভ কৰিছে যে 5, 4, 3, 2, 1। যিমানজনে আহি পাইছে ঠিকে আছে। আমিতো হুইচেল মাৰাৰ লগে লগে একেলগে ইমানজন মানুহ যে দুৱাৰখন দি ওলাইছোঁ, তাতে যে কোনে কিমান ক'ত খুন্দা খাইছে তাৰ একো পাত্তা নাই। চবে আহি ফিল্ডত লাইনত থিয় হ'লোঁ, একদম পূৰা ফলিন হ'লোঁ। ফলিনটো তেতিয়া বুজি নাপাওঁ, মোৰতে কৈছে যে লাইনত পূৰা একদম ক্ৰিকেট লাইনত থিয় হ'ব লাগিব, লাইন যাতে একা বেকা নহয়। তো চবে পূৰা লাইনত থিয় হ'লোঁ। কেইজনমান এই গিনতি হোৱা শেষ হৈ গ'ল, কেইজনমান আহি নাপালে মানে ৰাস্তাতে ৰখি থাকিল। তো ৰাস্তাখনতে এনেকুৱা পাহাৰ যিহেতু আমাৰ এইখন, তো এতিয়া ইহঁতক ক'লে তাতে ৰখি যা, ক'লে বহি যাওক, বহিল। এতিয়া বোলে বহি জাম কৰি আহি থাক। বহি জাম কৰি আহিল। আপোনালোকক কালি কোৱা হৈছেনে নাই যে 3টা বজাত ইয়াত আহিবই লাগিব, ৰেডি হোৱা নাই কিয়? আপোনালোকে টাইমৰ ভেলু নামজে। কয় টাইমৰ ভেলু আপোনালোকক বুজাব লাগিব। কেনেকৈ বুজাব লাগিব? এইটো ইয়াতে ক্ৰলিং কৰ, মানে হাত দুখন দি পূৰা এনেকৈ মাৰি আগুৱাই থাক। কয় যেতিয়ালৈকে মই কোৱা নাই যাই থাক। তাৰপিছত এনেকুৱা কৰিলে, তাৰপিছত কৰি আনি থিয় কৰালে। তাৰপিছত সুধিলে যে কোনে কি কাম জানা? তো মইতো একো কাম নাজানো। তাৰপিছত ক'লোঁ যে মই একো নাজানো। তাৰপিছত চবেই ক'লে কিবা কিবি জানে। তাৰপিছত ক'লে যে ইফালৰ পৰা 10 জনা, ইফালৰ এই ঝাৰুবিলাক লৈ যাই কিনে এই ৰাস্তাখন পূৰা চাফ কৰিবি, একদম কয় পূৰা চিকচিকা চাফ হ'ব লাগিব যাতে পাত দেখি নাপাওঁ। তাৰপিছত 10 জনক দিলে আপোনালোকে যাওক ফিল্ডত যাই কিনে পূৰা ফিল্ডখন চাফ কৰিব। তাৰপিছত কেইজনক দিলে যে ৰুমখন চাফ কৰিব। তাৰপিছত কেইজনক দিলে যে লেট্ৰিন চাফ কৰিব। ঠিক আছে, ৰাতি 3টা বজাতে এনেকৈ ভাগ কৰি দি আছে। মই যিটো ভাগত পৰিলোঁ, কয় ইফালে যাওক, এইটো ৰুম আৰু ৰুমৰ বাৰাণ্ডা যি আছে সেইখন আপোনালোকৰ লিপিব লাগিব। সেইটো পূৰা মজিয়াখন লিপিব লাগিব, কাৰণ সেইটো মাটিত আছিল। তো মইতো নাজানোৱে কেনেকৈ লিপিব লাগে, কিবা কিবি ঘৰততো আগত একো এইগিলাখিনি কৰাই নাছিলোঁ। তাৰপিছত আৰু উপায় নাই, তাতেতো না ক'ব নোৱাৰোঁ। তাৰপিছত মই যেনে তেনে লৈ কিনে লাহে লাহে মাৰি আছোঁ। চবে ইয়াৰ মুখৰ পিনে চাই আছে যে আলাপ আলোচনা আমি কৰি আছোঁ যে ইয়াত ক'ত আহিলোঁ ৰে, চাকৰিত আহিলোঁ নে এইবিলাক মানে বেলেগৰ ইয়াতে কামলা দিব আহিলোঁ। তাৰপিছত ই ঝাৰু মাৰি আহিল। তাৰপিছত ক'লে তোৰ কি লেপাই হ'ল? যেনে তেনে কৰিলোঁ আৰু। কেনেকৈ কৰিলি? যেনে তেনে পাৰোঁ। তই কি কৰিলি? কয় কোনোদিনতো আগত ঘৰতে এনেকুৱা ঝাৰু মাৰি পোৱা নাই, তই যধে মধে ঝাৰু এটা মাৰিলোঁ আৰু। এনেকৈ আমাৰ মাজত ডিছকাশ্যন কৰি আছোঁ। তাৰপিছত যিহেতু মই অকণমান শকত আছিলোঁ, তো মোৰ ওপৰত ফুল টাৰ্গেট
ঠিক আছে, কাৰণ ইয়াত শকত মানুহক মানে কেনেকৈ একদম পাতল বনাব লাগে সেইটো খুব টাৰ্গেট। তাৰপিছত কি হ'ল যে এনেকৈ ঝাড়ু মাৰোঁতে আৰু ঘৰ লেপোতে প্ৰায় আমাৰ 4টা পাৰেই হৈ গ'ল। ঠিক আছে, 4টা পাৰ হৈ গ'ল। 5টাৰ পৰা আমাৰ কি কৰিলে, পিটি আৰম্ভ কৰি দিলে। অকণমান দৌৰাই লৈ আহিল, দৌৰাই লৈ আহি কিনে কি কৰিলে যে পূৰা বডি এক্সাৰচাইজ কিবা কিবি লগাই এইবিলাক কৰোঁতে 6:30 7টামান বজাই দিলে। 6:30 7টামান বজাত এৰিলে, আকৌ ক'লে যে যাব আপোনালোকে ব্ৰেকফাষ্ট কৰিবা, ব্ৰেকফাষ্ট কৰি কিনে ৰেডি থাকিব, আমি মাতিম। কেতিয়া মাতিব একো নাই। ঠিক আছে, তো আমি বহি আছোঁ পিককৈ হুইচেল লগাই দিছে। হুইচেল লগাই দিয়াৰ লগে লগে একদম দাউৰি যাই তাতে থিয় হৈ আছোঁ। যে থিয় হ'লোঁ, এতিয়া কি হ'ল বোলে, আমিতো নাজানো কি হ'ব। আমি 10-12খন মানে কাঁচি লৈ আহিল, দা লৈ আহিল, কিবা কিবি লৈ আহিল, কোদাল লৈ আহিল। তাৰপিছত আনি কিনে কি কৰিলে, ইফালৰ পৰা 10জন মাতিলে, কয় কি হ'ল, কয় আমাৰ লগত এজন ইনষ্ট্ৰাক্টৰ দিলে, কয় এইফালে লৈ যায়, এইফালে বোলে জংঘল বহুত হৈছে, জংঘল কাটিব লাগিব। আৰু এইফালে 10জন দিলে, কয় এইফালে যা, জংঘল কাটিব লাগিব। মোৰ মাথাটা বেয়া হৈ গ'ল নহয়, যে এতিয়া আহিলোঁ ৰাতিপুৱা 3টা বজাৰ পৰা, 3টা বজাত উঠিলোঁ, এইবিলাক কৰিলোঁ। তাৰপিছত বোলে পিটি কৰ, তাৰপিছত বোলে এই জংঘল কাটিব যা। 8টা 8:30 বজাত জংঘল কাটিব কৈছোঁ, 11টালৈকে জংঘলেই কাটি থাকিব লাগে, জংঘলে কাটি এনেকুৱা হৈ গৈছে। মই চিন্তা কৰি আছোঁ, মই এৰি কিনে গুচি যাম দেই, মই এইবিলাক কৰিব নোৱাৰিম। এই চাকৰি কৰিব আহি ইয়াত ট্ৰেইনিং কৰাব লাগে, ট্ৰেইনিং আৰম্ভ কৰাব লাগে, ইয়াত কি জংঘল কটাই আছে, মোৰ মাথা চাথা বেয়া হৈ গ'ল নহয়। তাৰপিছত আকৌ 11টা বাজিল, এনেকুৱা হৈ গ'ল। আহিলোঁ ৰুমত, আহি কৈছে যে গা ধুব, কোনেও ৰুমৰ পৰা বাহিৰত নাযাব, ইয়াতেই থাকিব লাগিব। তাৰপিছত ক'ব ঠিক আছে, মানে গাখন ধুই খালি ভাত খাইছোঁ। ভাত খোৱাৰ পিছে আমাক কৈছে যে কোনেও শুব নোৱাৰিব দিনত যোনে শুব, যদি দেখা পাইছে তেতিয়াহ'লে তাৰ কাৰ্বাইটো একদম ফুল বেলেগ হ'ব ইয়াৰ। ঠিক আছে, তাৰপিছত মোৰ মানে কাৰ্বাই শব্দটো শুনাৰ লগে লগে মোৰ বুকু ধাকাক ধাকাক কৰে, কাৰণ মই যি পাইছোঁ এইটো মানে আৰু নাইয়ে। তাৰপিছত ভাত খালোঁ না, ভাত খোৱাৰ পিছে আকৌ হুইচেল লগাই দিলে। কি হ'ল বোলে, আকৌ ঘাঁহ কাটিব যাব লাগে। ঘাঁহ কাটিব যাই কিনে মই এজনৰ লগত কথা পাতি আছোঁ, ঐ তই আগতে ঘাঁহ কাটিছিলি কেতিয়াবা? কয় নাই কটা। ইয়াক সুধিছোঁ তই, আমিও বোলে নাই কটা। তাৰপিছত তেতিয়াতো আমি চবৰে লগত মানে অপৰিচিত না, চবৰে লগত চিনাচিনি হৈ আছোঁ, যে তোৰ ঘৰ ক'ত, তই আগত কি কৰিছিলি, কিবা কিবি। অকণমান যদি কথা পতা দেখা হৈছে না, তাতে গালি, ঐ তই কি ইয়াতে কথা পাতিব আহিছ, যা ঘাঁহ কাট। এনেকৈ গ'ল। ঠিক আছে, নেক্সটৰ দিনা কি হ'ল যে আমাকতো কৈছে যে 3টা বজাৰ পৰা উঠিব। ফিৰ 3টা বজাত আমি কি কৰিলোঁ, উঠিলোঁ। 3টা বজাতো ছেম তেনেকুৱা, যে সিদিনাখন মই আকৌ মানে ঝাড়ু মাৰাত পঠাই দিলে, তো সিদিনাখন ঝাড়ু মাৰি আহিলোঁ। তাৰপিছত এটা ল'ৰা আছিল যে আমাৰ লগত সিদিনাখন মানে কি কৰিছে, লেপাই কৈছে, নেক্সটৰ দিনা মই যিদিনাখন ঝাড়ু মাৰিব গৈছোঁ, নেক্সটৰ দিনা ই লেট্ৰিন চাফ কৰাত পৰিছে। ই মোক আহি কৈছে, ৰুম দেখোন লেপাই কৰোঁতে বহুত সময় লাগে দেই। কয় লেট্ৰিন চাফ কৰোঁতে সময় নালাগে, কি হয়? মই সুধিলোঁ কিমান সময় লাগে বোলে, কয় 15 মিনিট 20 মিনিটত লেট্ৰিন চাফা। কয় বেছি নাই, পানী মাৰিব লাগে আৰু চাফ কৰিব লাগে, বিন্দাছ। হয় নেকি? আৰু বাকী কামবিলাকতো সময় লাগে, আৰুতো তাতেতো সময়ৰ অভাৱ, মানে 1 মিনিটো ৰেষ্ট কৰিব নাপাওঁ। তাৰপিছত নেক্সট দিনা মই প্লেন কৰিলোঁ, নাই মই আৰু লেপাই কৰিব নাযাওঁ, মই ঝাড়ু মাৰিব নাযাওঁ, আজিৰ পৰা লেট্ৰিন চাফ কৰিম। ঘৰত যদি মোক কোনোবাই কৈছে যে আজি তই লেট্ৰিনটো পানী মাৰি দিলোঁ, পানী মাৰি দিব লাগিব, মই কৈছিলোঁ মই দিম পানী মাৰি, মই তহঁতৰ লেট্ৰিনত পানী মাৰি দিম। আৰু তাতে যাই এনেকুৱা হৈ গ'ল, যেতিয়া সোধে যে লেট্ৰিন কোনে চাফ কৰিব, ছাৰ মই লেট্ৰিন চাফ কৰিম। লেট্ৰিন চাফ কৰোঁতে সময় কম লাগে। তাৰ পিছৰ দিনা মই গম পাই গ'লোঁ যে ক'ৰ পৰা লৈ যায় লেট্ৰিন চাফ কৰিব। প্ৰথম ঝাড়ু মাৰা লৈ যাব, ঠিক আছে, তাৰপিছত বেলেগ লৈ যাব, তাৰপিছত লেট্ৰিন চাফ কৰা লৈ যাব। সেই হিচাপত মই হিচাপ কৰি আহি তেনেকুৱা ঠাইত থিয় হৈছোঁ, যে কিবাতো চালাকি কৰিব লাগিব না। তাৰপিছত লৈ গ'ল তেনেকৈ, তাৰপিছত লৈ গ'লে এই 10জনা, মই পৰি গ'লোঁ যে যা লেট্ৰিন চাফ কৰ। বিন্দাছ গুচি গ'লোঁ, পানী ল, মাৰ ব্ৰাছ মাৰ, চাফ কৰ, লেট্ৰিন গুচি আহ। তাৰপিছত লেট্ৰিন চাফ কৰিলে বেলেগ কাম আৰু দিব নোখোজে না। ঠিক আছে, ভাবে যে লেতেৰা হৈ আছে, বাছ মই বিন্দাছ আহি কিনে জোতা মোজা লগাই কিনে ভৰি দুখনত পলিথিন বান্ধি দিওঁ, জোতাৰ মাটি যাতে বিচনাত নালাগে, পলিথিন বনাই দি কিনে বিন্দাছ বিচনাত শুই থাকোঁ। কাৰণ যিহেতু জোতা খুলি আৰু কেতিয়া হুইচেল মাৰিব, জোতা পিন্ধাৰ সময় নাই। জোতা পিন্ধোতে এইফালে গিনতি শেষ, যাই কিনে পানিছমেণ্ট খাব লাগিব। তাৰপিছত এই মানে ঘাঁহ কটা কামটো মানে সদায় কৰিব দিয়ে না, মোৰ এনেকুৱা খং উঠি যায়। এই ঘাঁহ কাটি মোৰ মাথা বেয়া হৈ গ'ল, মই আৰু ঘাঁহ কাটিব নোৱাৰিম। মই ইয়াক আলোচনা কৰিছোঁ, ট্ৰেইনিং আমাৰ আৰম্ভ নকৰাই কিয় এইবিলাক। আকৌ এদিনাখন মই ছাৰক সুধি দিলোঁ যে ছাৰ আমাৰ ট্ৰেইনিং আৰম্ভ নকৰাই কিয়? তাৰপিছত কয় এতিয়া মজাত আছা না, এতিয়া তহঁতৰ বোলে ট্ৰেইনিং লাগে। মই কৈছোঁ মই মনে মনে ভাবোঁ এতিয়া বোলে মজাত আছোঁ, সদায় দিন মানে ঘাঁহ কাটি অৱস্থা বেয়া কৰিছে, হাতৰ বিষ হৈ গৈছে।
হাগিব গ'লে হাগিব নোৱাৰোঁ, মানে হাগিব গ'লে বহিব নোৱাৰোঁ, বহিলে উঠিব নোৱাৰোঁ, এনেকুৱা বডিত বিষ হৈ গ'ল। আৰু বোলে ইয়াতে বোলে আৰাম পাইছোঁ, মনে মনে ভাবি আছোঁ ট্ৰেইনিংটো আৰাম হ'ব দে, তাৰপিছত বিন্দাছ থাকিম। তাৰপিছত যিদিনাখন আমাক ক'লে যে 10 তাৰিখৰ পৰা তহঁতৰ ট্ৰেইনিং আৰম্ভ হ'ব, মনে মনে ফূৰ্তি, 10 তাৰিখৰ পৰা ট্ৰেইনিং কৰিম, বিন্দাছ থাকিম। তো যিদিনাখন 10 তাৰিখে আমাৰ ফাৰ্ষ্ট ট্ৰেইনিং আৰম্ভ হৈছে, তো প্ৰথম দিনা কি হ'ল, মানে যিহেতু মই শকত বেছি দৌৰিব নোৱাৰোঁ, আৰু আমাৰ ডিমাচা ডিষ্ট্ৰিক্টৰ চুন্তিলাখন যে আছে, গোটেই এৰিয়াটো পাহাৰী এৰিয়া। তো প্ৰথম দিনা কি হ'ল, দৌৰিব লৈ গ'ল। তো দৌৰিব লৈ গ'ল 10 কিলোমিটাৰ। পাহাৰী এৰিয়াত আমি 2 কিলোমিটাৰ দৌৰা মানে কেপাচিটি নাই, সেই সময়ত 10 কিলোমিটাৰ দৌৰিব লৈ গ'ল। চবৰে পিছত মই পৰি গ'লোঁ, একদম চবৰে পিছত। মানে আৰু এটা ল'ৰা আছিল, সেইটো ল'ৰা কি হ'ল যে অকণমান হাত ফাটি গ'ল, তেজ ওলাই আছে, ইয়াৰ মূৰ চুৰ ঘূৰি পৰি গ'ল। ইয়াক তাতে পূৰা মাৰিলে, তই দৌৰিব নাজানা, এই মূৰ ঘূৰাই গৈছে। তাৰপিছত ইয়াক কি কৰিলে, তাতে ৰাস্তাত ৰখাই কিনে এখন বেলেগ বাইকেদি লৈ আহিলে। কিন্তু তাৰপিছত আমি গ্ৰুপটো দৌৰি আহি আছোঁ, মই একদম পিছত পৰি গ'লোঁ, চবৰে লাষ্টত মই পৰি গ'লোঁ। মই পৰি মানে মই যে গ্ৰুপৰ লগত যাম এনেকুৱা কেপাচিটি আৰু মোৰ নায়েই। তো মোৰ গোটেই বডিৰ বিষ উঠি গৈছে, নোৱাৰোঁ আৰু দৌৰিব নোৱাৰোঁ। তাৰপিছত ইনষ্ট্ৰাক্টৰজন আহিলে, আহি যি কোবাইছে মোক যে দৌৰ। মই কৈছোঁ নোৱাৰোঁ, আৰু মই লাগিলে ইয়াতে শুই থাকিম, ৰাস্তাত পৰি থাকিম, মই দৌৰিব নোৱাৰোঁ। তাৰপিছত মোৰ কাৰণে গোটেই পাৰ্টিটোক ৰখাই দিলে, ঐ থাম, চবে থাম, অকণমান খোজকাঢ়ি যা, কিন্তু লম্বা খোজ ল'ব, ঠিক চবে লম্বা খোজ ল'ব। তাৰপিছত মোক ক'লে যে তই চবৰে আগত যা। তাৰপিছত অকণমান দীঘলীয়াকৈ খোজ দিয়াৰ পিছত আকৌ কৈ দিলে দৌৰা আৰম্ভ কৰ। আৰু তাতে এটা নিয়ম কি, যে চবে যদি খোজ কাঢ়ে চবৰে ভৰি মিলিব লাগিব, যেতিয়া দৌৰিব চবৰে ভৰি মিলিব লাগিব। আৰু যিহেতু প্ৰথম দিনা আৰু মই ভয় খাই গৈছোঁ, যি মাৰে চবৰে ভৰি মিলে, মোৰ ভৰি নিমিলে, চবৰে ভৰি মিলে, মোৰ ভৰি নিমিলে, ঠিক আছে। চবৰে যদি সোঁ ভৰি পৰে, মোৰ বাওঁ ভৰি পৰে, চবৰে যদি বাওঁ ভৰি পৰে, মোৰ সোঁ ভৰি মিলে। মানে আমাৰ ইনষ্ট্ৰাক্টৰটো ইমানবাৰ কৈছে যে তোৰ ভৰি মিলা নাই, তই ভৰি মিলা, তোৰ ভৰি মিলা নাই, তই ভৰি মিলা। আৰু বেলেগৰ ভৰি পিনে চালে আৰু খেলি মেলি লাগি যায়, মই মিলাবই নোৱাৰোঁ। যিমান বাৰ মিলাব পৰা নাই, সিমান বাৰ মোৰ পিঠিত কোব পৰিছে। মানে এনেকুৱা হৈ গৈছে, মানে গোটেই পিঠি মানে একদম টিকা চব লাল হৈ গৈছে, আহি মানে বহিব নোৱাৰোঁ। তাৰপিছত যেতিয়া তেনেকৈয়ে লৈ আহিছে, তথাপিও ৰখোৱা নাই, মাৰি লৈ আহিছে। যেতিয়া ভৰি মিলিছে তেনেকৈয়ে লৈ আহিছে, আহি কিনে তাতে দৌৰি আহি যে আপুনি যদি ভাবে যে মই 1 মিনিট দৌৰি যাই কিনে ৰেষ্ট পাম, তেতিয়াতো মানে এইটো ভাবাতকৈ নাভাবে বহুত ভাল। আহি লগালগ পানিছমেণ্ট লগাই দিলে, লগালগ মানে ৰেষ্ট নাইয়ে, দৌৰি অনাৰ পিছত বেলেগ এটা বস্তু লগাই দিলে, অমুক কৰিলে তমুক কৰিলে। তাৰপিছত আমি মানে 6টাৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হৈছে। প্ৰথম দিনা 6টাৰ পৰা লৈকে আমাৰ 8:20 লৈকে, মুঠতে 8টালৈকে এনেকুৱা গৈছে যে অৱস্থা বেয়া। মানে প্ৰথম দিনা বহুত আছে বমি কৰি দিছে, মোৰো এনেকুৱা ফিল হৈছে যে মই মানে বমি কৰিম অৱস্থা। বহুত আছে এনেকুৱা বমি কৰি দিছে। আৰু শীতৰ দিন আছিল তেতিয়া, আৰু আমাৰ ফিল্ডত যাই কিনে চবকে লম্বাকৈ শুৱাই দিছে, আৰু ক'ল্ড ড্ৰিংক লগাই দিছে, পূৰা ঘূৰি থাক তাতে, ইফালৰ পৰা যাই থাক, ইফালৰ পৰা আহি থাক, কিমান কৰিব, নোৱাৰা হৈ গৈছে। তাৰপিছত ফ্ৰগ্ৰাম লগাই দিছে, ইফালৰ পৰা যাবি গোটেই ফিল্ড যাবি আহিবি। তাৰপিছত ফোন লগাই দিছে, ফোনৰ ভিডিঅ'টো মই বনাইছোঁৱে, ফোন লগাই দিছে, ইফালৰ পৰা যাবি আহিবি। মানে এনেকুৱা হৈছে, থিয় কৰাই দিলে কোনোবাই থিয় হৈ থাকিব নোৱাৰা হৈ গৈছে। এনেকৈ যদি কাৰোবাক থিয় দিছে, এনেকৈ ধামকৈ পৰি যায়, বহুতে যাই কিনে একদম ফিল্ডৰ বাহিৰত যায় বমি কৰি দিছে। তো মুঠতে 8:40 8:20 লৈকে আমাৰ এনেকুৱা হৈছে। 8:20 যেতিয়া আমি ব্ৰেকফাষ্ট পাইছোঁ, ব্ৰেকফাষ্ট খাই আমাৰ 15 মিনিটমান ৰেষ্ট পাওঁ, ঠিক আছে। 15 মিনিট ৰেষ্ট পোৱাৰ পৰা একদম ৰানিং, এই আপোনাৰ মানি লওক যে 9টাৰ পৰা আৰম্ভ কৰি 12:40 লৈকে আপোনাক এনেকুৱা ৰগৰাই থাকিব, মানে আমাক যি ৰগৰাইছে আৰু কি, একো কাম নাই, আমাক একো কৰা নাই। জাষ্ট কি কৰিছে, ইফালৰ পৰা ইফালে যা, এনেকৈ কৰ্লিং মাৰি যা, কৰ্লিং মাৰি যা। এই হাতৰ এইবিলাক চবে মোৰ চেল খাই গ'ল, এই মুঠিবিলাক যে আছে এইবিলাক চবে মোৰ একদম ক'লা হৈ গৈছে, ফাটি একদম ক'লা হৈ গৈছে। যেতিয়া মই যেনে তেনে এই এটা দিন মানে মোৰ গৈছে, ঠিক আছে, সেই দিনটা মই ভাবিছোঁ যে মোৰ লাইফত যে এনেকুৱা দিন আৰু মই আহি পোৱা নাছিল। আৰু আমাক কৈছিল যে 43 সপ্তাহ ট্ৰেইনিং হ'ব আপোনালোকৰ, আৰু মই সিদিনা হিচাপ কৰোঁ যে 43 সপ্তাহৰ এদিন গ'ল, আৰু বাকী কিমান দিন আছে যে মই জীয়াই থাকিম কি নাথাকিম, মোৰ মানে এনেকুৱা একো মানে ভাৱ নাই, ঠিক আছে। আৰু
যেতিয়া মানে বিচনাত আহি বহিছিলোঁ প্ৰথম দিন ঠিক আছে মানে বিচনাততো বহিব নোৱাৰোঁ কাৰণ যেতিয়া মই এনেকৈ টিকাখন এনেকৈ চুই চাওঁ না তো ব্ৰিজৰ আগফালে যে বাম দিয়ে থাকে না ব্ৰিজৰ আগফালে যে স্পীড ব্ৰেকাৰ এটা নহয় দুটা নহয় 5টা 7টাকৈ দিয়ে থাকে না যেতিয়া যেতিয়া গাড়ী এখন যায় তেতিয়া কেনেকুৱা লাগে ঠেকাত এনেকুৱা এটা ফিল হয়নে নাই ছেম তেনেকুৱা যেতিয়া মই কটীখনত এনেকৈ হাত দি এনেকৈ এটা মানে চুওঁ তো তেতিয়া মোৰ কটীখন তেনেকুৱা লাগে যেন মই চকু বন্ধ কৰিলে এনেকুৱা যেন লাগে যে সন্মুখত এখন ব্ৰিজ আছে তাৰ স্পীড ব্ৰেকাৰকেইটা মোৰ কটীত এনেকুৱা না বহিব পাৰোঁ ভালকৈ না হ'ব পাৰোঁ তো এনেকৈ যেনে তেনে যে ট্ৰেইনিং লাইফৰ প্ৰথম দিনটো যেতিয়া গৈছে তেতিয়া মই ৰাতি চিন্তা কৰি আছিলোঁ যে সিদিনাখন ছাৰে ঠিকে কৈছে যে ট্ৰেইনিং এতিয়া আপোনালোকৰ আৰম্ভ হোৱা নাই না সেইকাৰণে কৈ আছা যে ট্ৰেইনিং লাগে এতিয়া ঘাঁহ কাটিব দিছে যে ঘাঁহ কাটা আপোনালোকৰ অপচন্দ হৈছে তো আজিৰ ভিডিঅ'খিনিত এইখিনিয়ে তো আমাৰ ট্ৰেইনিঙৰ নেক্সট দিনাখন কি হ'ল মই নেক্সট এটা ভিডিঅ'ত জনাই দিম আৰু আপোনালোকৰ যদি জানিবলৈ ইণ্টাৰেষ্টেড থাকা তো তেতিয়াহ'লে মোক কমেণ্টত জনাই দিবা নেক্সট ভিডিঅ'ৰ কাৰণে মই আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ'খিনি বনাই দিম তো ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিবা আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ